কালি আমাৰ দেশৰ এগৰাকী অতি বিশিষ্ট অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ উকিলসকলৰ সংগঠনটোৰ সভাপতি বাৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট সুপ্ৰিম কোৰ্টৰ শ্ৰীযুত কপিল সিবাল ডাঙৰীয়াই ইভিএমৰ সম্পৰ্কত যিটো সন্দেহ ব্যক্ত কৰিছে সেই সন্দেহক আধাৰ হিচাপে লৈ আমি ইতিমধ্যে আমাৰ কাউণ্টিং এজেণ্টসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ আৰু যদি কপিল সিবাল ডাঙৰীয়াৰ সন্দেহটো উদ্ধত গৈ পেলাই এই নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আশাবাদী যে আগতকৈ অসমত চিটো বাঢ়িব আৰু ভোটো বাঢ়িব। মই সংখ্যা কথাটো এইকাৰণেই কৈ দিব বিচৰা নাই যে আমাৰ দলৰ বিভিন্ন সমষ্টিৰ কৰ্মকৰ্তাসকলে বহু আশাবাদী হৈ আছে। সেইকাৰণে মোৰ গুৰিত যদিও এটা হিচাপ আছে মই হিচাপটো ৰাজহুৱা কৰিব খোজা নাই, কিন্তু মই গোটেই কথাখিনিৰ পৰা এটা কথা ক'ব পাৰোঁ যে আমাৰ চিট বাঢ়িব আৰু ভোট বাঢ়িব। নাই যিখিনি কথা কৈছোঁ আজিলৈকে কোৱা কথা একো উত্তৰ কৰা নাই। এতিয়া আমি কংগ্ৰেছ দল হিচাপে এটা নতুন পৰিকল্পনা লৈছোঁ। আমি এতিয়া অকল বিজেপিক আক্ৰমণ কৰা, বিজেপিৰ বিৰুদ্ধে বিজেপিৰ বেয়া কথাবিলাক দেখুৱাই দিয়া বা আমাৰ সহযোগী দলবিলাকৰ লগত কথা পাতি থকা এই কামবিলাকৰ পৰা কিছু ঊৰ্ধলৈ গৈ আমি আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিংখন হৈ যোৱাৰ পিছত আমি 4খন ছেমিনাৰ পাতিবৰ কাৰণে ঠিক কৰিছোঁ। গোটেই ৰাজ্যখনৰ মূল যিকেইটা মৌলিক সমস্যা, বিশেষকৈ চাহ উদ্যোগ বুলি ক'লে তাত স্মল টি গ্ৰোৱাৰ, ক্ষুদ্ৰ চাহ খেতিয়ক, বৃহৎ চাহ খেতিয়ক, চাহ ফেক্টৰী সন্থা, বটলিং কোম্পানীবিলাক, টি ট্ৰেডাৰ্ছ, এই সকলোকে লৈ আমি এখন চাহ সম্পৰ্কত উজনি অসমত ৰিজাল্টৰ পাছত আমি এখন ছেমিনাৰ পাতিবলৈ ঠিক কৰিছোঁ। তাৰ লগতে কৃষি, জলসিঞ্চন আৰু ভেটেনেৰী, এনিমেল এণ্ড হাজবেণ্ডেৰী, এই ক্ষেত্ৰটোত অসমত সংস্থাপনৰ কিমান সুযোগ আছে, কৃষকৰ উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰি, নতুন প্ৰজন্মটোক কৃষি, এনিমেল হাজবেণ্ডেৰী, ইৰিগেশ্যনৰ ক্ষেত্ৰত কি ধৰণে অধিক গতিশীলতা আনি পেলাই সংস্থাপনৰ এখন ক্ষেত্ৰ মুকলি কৰিব পাৰি, এইটো লৈ পেলাই 2খন আমি ছেমিনাৰ আৰু তৃতীয়খন হৈছে এডুকেশ্যনৰ ওপৰত শিক্ষকসকলৰ সমস্যা। আজি কি কাৰণে অসমৰ ল'ৰা ছোৱালী পৰীক্ষাৰ ৰিজাল্ট ভাল কৰি বাহিৰলৈ ওলাই যাব বিচাৰিছে, কিয় আমি সেই ক্ষেত্ৰখন দিব পৰা নাই, কিয় বেংগলোৰৰ ল'ৰা ছোৱালী অসমলৈ নাহে, অসমৰ ল'ৰা ছোৱালী বেংগলোৰলৈ যায়, আৰু শিক্ষকসকলৰ সমস্যা কি, কৰ্মচাৰীসকলক কেনেকৈ অধিক গতিশীল কৰিব পাৰি, এখন ছেমিনাৰ সেইটোৰ ওপৰত, আৰু এখন আমি উদ্যোগ বাণিজ্য আৰু এণ্টাৰপ্ৰেনাৰশ্বিপ, যে অসমক যেতিয়ালৈকে আমি উদ্যোগীকৰণৰ দিশটোত আগবাঢ়ি যাব নোৱাৰিম আমি নিবনুৱা সমস্যাৰ সমাধানটো এটা কেৱল শ্লোগান হৈ থাকিব। সেইকাৰণে এতিয়া আমি কংগ্ৰেছ দলে অকল যিখিনি ৰাজনীতি যোৱা সময়ছোৱাত আমি কৰিলোঁ সেইখিনিৰ ওপৰলৈ গৈ আমি দলটোৰ ৰাইজৰ মাজত অধিক আস্থা ভজন কৰি আমাৰ এটা ভিজন যে টি উদ্যোগটোৰ ক্ষেত্ৰত জড়িত প্ৰত্যেকটো সংগঠনক আমি মাতি আনি একেলগে বহাই আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ যে কেনেকৈ সন্মিলিতভাৱে এই বৃহৎ চাহ উদ্যোগটোক আমি অধিক শক্তিশালী কৰিব পাৰোঁ, কৃষি খণ্ডক কেনেকৈ আমি অধিক উপাৰ্জনক্ষম কৰি ভেটেনেৰী খণ্ডটোত কেনেকৈ আমি সংস্থাপনৰ এখন ক্ষেত্ৰ বনাব পাৰোঁ, উদ্যোগ বাণিজ্য ক্ষেত্ৰখনত কিয় আমি দেশৰ এটা শীৰ্ষ অৱস্থালৈকে আহিব নোৱাৰোঁ, কি অসুবিধা আছে, কি সুবিধা হ'লে আমি এই ক্ষেত্ৰখনত আগবাঢ়ি যাম, আৰু শিক্ষক কৰ্মচাৰীসকলক কি ধৰণে আমি উদগনি দিলে আমাৰ ৰাজ্যখন অধিক গতিশীল কাৰ্যক্ষম ৰাজ্য হিচাপে পৰিগণিত হ'ব, কি ধৰণে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি দেশ বিদেশৰ ল'ৰা ছোৱালীয়ে আজি অসমত মেডিকেলত কোটা বাহিৰা মানুহক দিম বুলি কৈও আনিব পৰা নাই, কিন্তু আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈ আছে। গতিকে এই গোটেই কথাখিনিৰ ওপৰত আমি 4খন অভিৱৰ্ত ছেমিনাৰ আমি 10 তাৰিখমানৰ ভিতৰত PAC মিটিং পাতিম। ইতিমধ্যে মই জিতেন্দ্ৰ সিং ডাঙৰীয়াক আৰু AICCক আমাৰ পৰিকল্পনা সম্পৰ্কে লিখিতভাৱে জ্ঞাত কৰিছোঁ
আৰু তেখেতসকলে PSC মিটিংখন অনুষ্ঠিত কৰাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰি আমি অসমৰ 4টা গুৰুত্বপূৰ্ণ স্থানত এই 4খন সেমিনাৰ পাতিবৰ কাৰণে এটা প্লেন কৰিছোঁ।